নলবাৰীত বজৰং দলে বীৰ লাচিতৰ প্ৰতিচ্ছবি ফলালৈ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ সেনাধ্যক্ষ অমৰ বৰুৱাই তীব্ৰ গৰিহণা দিয়ে। নলবাৰীত বজৰং দলে বীৰ লাচিত সেনা কাৰ্যালয় ধ্বংস কৰাৰ নামত অসমীয়া জাতিৰ মহানায়কজনৰ প্ৰতিচ্ছবি ফালিচিৰি দেখালে এই কথাটোৱে অসমৰ ৰাইজৰ বাবে অহনি সংকেত কঢ়িয়াই আনিছে। লাচিত সেনা আৰু বীৰ লাচিত সেনাৰ মাজত আভ্যন্তৰীণ সংঘাত থাকিলেও লাচিত বৰফুকনক অপমান কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব। বহিৰাজ্যত গঠন হোৱা কোনোবা সংগঠনে অসমৰ আভ্যন্তৰীণ বিষয়সমূহত মাত মাতি পৰিৱেশ বিনষ্ট নকৰিবলৈ সকীয়াই দিয়াৰ লগতে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ জনাইছে, অন্যথা লাচিত সেনাই প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ব। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহৰ প্ৰতিবেদন AIN লাইভ। আজি অসম আৰু অসমীয়া জাতিটোৰ কাৰণে অত্যন্ত দুৰ্ভাগ্য বুলি ভাবিছোঁ, কিয়নো আজি অসমৰ এগৰাকী স্বনামধন্য আমাৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নায়ক মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি সম্বলিত তেখেতৰ বেনাৰ পোষ্টাৰ এই সকলোবিলাক তেখেতৰ প্ৰতিচ্ছবি থকা প্ৰত্যেকটো বস্তু যিটো ধৰণে বজৰং দলে নলবাৰীত বীৰ লাচিত সেনাৰ কাৰ্যালয় ধ্বংস কৰাৰ নামত তেখেতলোকে দৌৰাত্মক কৰি পেলাই এইবিলাক ফালি চিৰি পেলালে, তাক লৈ পেলাই মই এজন অসমীয়া হিচাপে অত্যন্ত দুখিত হৈছোঁ, অত্যন্ত দুখ পাইছোঁ। এইকাৰণে যে মহাবীৰ লাচিত বৰফুকনৰ নাম ফটো সম্বলিত বেনাৰ ফালিবলৈ তেখেতলোকে ভৰিয়ে মোৱাৰি পেলাই বোলে সাহস কৰিছে। অফিচ কাৰ্যালয় ভাঙি পেলাইছে, আমাৰ ক'বলগীয়া কথা নাই, তাত থকা ফটো কেইখন যি ধৰণে তেখেতলোকে ফালিছে, এই ফলাৰ যিটো দৃশ্য, এই দৃশ্যটো যে অসমৰ কাৰণে ভৱিষ্যতৰ দিনত যে খুব এটা অসহনীয় সংকেত কঢ়িয়াই আনিছে, এইটো কিন্তু অত্যন্ত লেখত ল'বলগীয়া কাৰ্য হৈছে। এই ঘটনাটোৱে কিন্তু অসমীয়াক লাঞ্ছিত কৰিছে আৰু আমাক একেবাৰে হিৰণত কৰাইছে যেন লাগিছে, কিয়নো এই কাৰ প্ৰভাৱত তেখেতলোকে কাৰ সাহসত বলিয়ান হৈ আজি অসমৰ আটাইতকৈ মহান জাতীয় নায়কজনৰ ফটো সম্বলিত বেনাৰখন ফালিবলৈ সাহস কৰিছে, তেখেতৰ নামত থকা কাৰ্যালয়টো ভাঙি চিঙি চূৰ্ণাকৃত কৰিবলৈ সাহস কৰিছে। এয়া কিন্তু অত্যন্ত খুব চিন্তনীয় কথা। আমি অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো ধৰ্মাৱলম্বী মানুহে আমি অসমত অসমীয়া হিচাপে চিনাকি দি আহিছোঁ, আৰু অসমত আমি প্ৰত্যেকগৰাকীয়ে কিন্তু আমাৰ নিজৰ বিপদৰ সময়ত একেলগে থিয় হোৱা কিন্তু নজিৰ আছে। গতিকে মই ভাবোঁ যে আমি লাচিত সেনা আৰু বীৰ লাচিত সেনা দুটা মেৰুত আমি অৱস্থান ল'লেও কিন্তু আমি সময়ত কিন্তু এনেকুৱা এজন মহান বীৰক তেখেতলোকৰ কাৰ্যালয়তে হওক বা য'তেই নহওক, কিন্তু মহান বীৰগৰাকীৰ ফটো সম্বলিত বেনাৰ ফালি পেলাই যিটো হিচাপে তেখেতে দৌৰাত্মক কৰিলে, আৰু বহিৰাগত সংগঠন যিটো উত্তৰ প্ৰদেশত জন্ম লাভ কৰা সংগঠনে অসমত আহি পেলাই কাৰ সাহসত এনেকৈ ধৰণে কৰিছে, তাক লৈ কিন্তু আমি চিন্তা কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমি অত্যন্ত ক্ষুভিত আৰু সকীয়াই দিব বিচাৰোঁ যে অনাগত দিনত যদি ২৪ ঘণ্টাৰ সময়ত যদি তেখেতলোকে যদি ইয়াৰ কাৰণে যদি স্পষ্টীকৰণ দিয়ক আৰু ইয়াৰ কাৰণে যদি তেখেতে ক্ষমা নিবিচাৰে, তেনে বজৰং দলক কিন্তু আমি সুখেৰে থাকিবলৈ নিদিম। এইকাৰণে ক'ব বিচাৰোঁ যে তেখেতলোকে নিশ্চয় চৰকাৰৰ পৃষ্ঠপোষকতা হ'ব পাৰে, নহ'লে তেখেতলোকে কোনো ধৰণৰ বহিৰা কিংবা অদৃশ্য শক্তিৰ হাতেৰে তেখেতলোক বলিয়ান য'তেই নহওক কিয়, কিন্তু অসমত লাচিত বৰফুকনৰ নামত ফটো থকা সেই বেনাৰখন তেখেতলোক ফালিবলৈ কোনে সাহস দিলে? তেখেতলোকক ইমান সাহস দিবলৈ দিলে কোনে? অসমীয়া জাতিটোক তেখেতলোকে সন্মান কৰিব লাগিছে, অসমীয়া জাতিটোৰ বান্ধোন যাৰ চিনাকি, যিগৰাকী মহান বীৰৰ কাৰণে আমি আজি অসমীয়া হিচাপে চিনাকি দিবলৈ সাহস কৰিছোঁ, যিগৰাকী মহান বীৰৰ কাৰণে আমি গোটেই বিশ্বৰ আগত আমাক নিজক অসমীয়া জাতিটো আমি মূৰ দাঙি দি থিয় হ'বলৈ আমি সক্ষম হৈছোঁ, যিগৰাকী মহান বীৰে আমাক এখন সুৰক্ষিত মানচিত্ৰ দি থৈ গৈছে, যিগৰাকী মহান বীৰে ১৭ ভাগৰ মোগলক খেদি অসমৰ মানচিত্ৰ তৈয়াৰ কৰিছিলে, সেইগৰাকী মহান বীৰৰ নামত থকা, সেইগৰাকী মহান বীৰৰ প্ৰতিচ্ছবি থকা এখন বেনাৰ বজৰং দলৰ নিচিনা এটা তথাকথিত সংগঠনে অসমত আহি পেলাই দৌৰাত্মক কৰিব আৰু সেই মহান বীৰগৰাকীৰ ফটো ফালি পেলাব, তাক কিন্তু আমি অসমীয়া জাতিয়ে সহ্য নকৰোঁ। মই আজি সমগ্ৰ অসমবাসীকে ক'ব বিচাৰিছোঁ যে বীৰ লাচিত সেনাই যিমান বেয়া কাম কৰিছে তেখেতক শাস্তি দিয়ক, আইনগতভাৱে দিয়ক, বেলেগ যি ব্যৱস্থা ল'ব লাগে লওক, চৰকাৰে নিষিদ্ধকৰণ কৰিব বিচাৰিছে কৰি থাকক, কিন্তু বীৰ লাচিত সেনাই হওক বা যিয়ে নহওক লাচিত বৰফুকনৰ ফটো যেতিয়া ব্যৱহাৰ কৰিছিলে, সেই ফটোখন যেতিয়া বেলেগে আহি পেলাই ফালিবই, তাক কিন্তু সহ্য কৰিব নোৱাৰি, আৰু অসমীয়া যদি আপুনি হয় তেতিয়াহ'লে ইয়াৰ কিন্তু বিৰুদ্ধে কৰক, প্ৰতিবাদ কৰক, আৰু এনে দল সংগঠনৰ বিৰুদ্ধে সজোৰে মাৰ মানি ওলাই আহক, কাৰণ অসমীয়া জাতি ভীৰু নহয়, কাপুৰুষ নহয়। অসমীয়া জাতি সদায় নিজকে থিয় হ'বৰ কাৰণে হাতত হেংদাং লৈ আহিছে, আৰু সেই হেংদাং লোৱাৰ এই বজৰং দলৰ বিৰুদ্ধেও কিন্তু ব্যৱস্থা ল'বলৈ কিন্তু সময় সমাগত হৈছে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম, আপুনি প্ৰকৃতাৰ্থতে মহাবীৰ লাচিত বৰফুকনৰ নামত আপোনালোকৰ চৰকাৰে বহুখিনি কাম কৰি আহিছে, বহুখিনি সময়ে সাধাৰণতে কাম কৰি দৃষ্টান্ত দেখাই আছে। আপোনালোকৰ নিদৰ্শন আমি দেখি আছোঁ লাচিত বৰফুকনৰ কাৰণে, আপোনালোকে বহুতখিনি ভাল পায় তেখেতক, আৰু তেখেতৰ কাৰণে আপোনালোকে বহুখিনি কাম কৰিছে, আৰু যিখিনি কাম কৰিছে আমি সঁচাকৈ আপোনালোকক আমি আদৰণি জনাইছোঁ। কিন্তু লাচিত বৰফুকনৰ ফটো সম্বলিত এই যে ফটোখন যে ফালিলে, এই বেনাৰখন যে ফালিলে, ইয়াৰ কাৰণে কিন্তু মই নহয় আপুনিও ইয়াৰ কাৰণে আমি অকণমান হ'লেও লজ্জিত হ'ব লাগে, কিয়নো অসমত থকা সময়ত আমি জীয়াই থকা সময়খনত কোনোবা বহিৰাগত সংগঠনৰ নামধাৰী কিছুমান সংগঠনে আহি পেলাই আমাৰ অসমৰ এই মহাবীৰগৰাকীৰ মহাপুৰুষগৰাকীৰ যে ফটো ফালিছে, তাৰ কাৰণে কিন্তু সমগ্ৰ চৰকাৰে নহয় গোটেই অসমবাসী
নোহোৱাকৈ নহয় গোটেই ভাৰতবৰ্ষ ইয়াক কিন্তু আমি গৰিহণা দিয়াৰ যোগ্য গতিকে মই আপোনাক অনুৰোধ জনাম অনাগত দিনত আমি বীৰ লাচিতে যেনেকৈ নিষিদ্ধ কৰিবলৈ গৈ আছে তেনে এটা একে পৰ্যায়তে এনেকুৱা উদণ্ড জাতৰ এই সংগঠনবিলাকক অসমৰ পৰা বাহিৰ কৰি দিয়ক অন্যথা কিন্তু গোটেই সমগ্ৰ অসমীয়া জাতিয়ে কিন্তু আপোনাৰ মুখলৈ বাট চাই আছে যেতিয়া ধৈৰ্যবান হেৰাই যাব কিন্তু এনেকুৱা বজৰং দল অসমৰ পৰা কিন্তু দৌৰিবলৈ কিন্তু বহুত জোৰে দৌৰিবলৈ বাধ্য হৈ যাব দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উড়ান নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996